গান্ধীজীয়ে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ লগতে ভাৰতৰ চম্পাৰণ, আহমেদাবাদ আৰু খেৰাত জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে জাতীয় আন্দোলনক কেৱল সত্যাগ্ৰহ আৰু অহিংসাৰ আদৰ্শৰে চলাৰ লগে লগে ব্ৰিটিছসকলকো দেশখন এৰি যাবলৈ বাধ্য কৰাইছিল। 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত এক সচ্ছল পৰিয়ালত জন্ম পোৱা গান্ধীজীয়ে 1888 চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ যায়। 1891 চনত ভাৰতলৈ বেৰিষ্টাৰ উপাধি লৈ উভতি আহি কিছুদিন ৰাজকোট আৰু মুম্বাইত ওকালতি কৰি ওকালতিকে পেছাগত লক্ষ্য হিচাপে লৈ 1893 চনত দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায় আৰু তাত ভাৰতীয়সকলৰ ওপৰত ইউৰোপীয়সকলৰ ৰাজনৈতিক আৰু সামাজিক অবিচাৰ দেখি তাৰ প্ৰতিবাদ কৰিবলৈ সংকল্পবদ্ধ হয়। সেই সংকল্পৰেই ভাৰতীয়সকলক নেতৃত্ব দি তেওঁ এক বৰ্ণ বৈষম্য বিৰোধী সংগ্ৰাম আৰম্ভ কৰে।